হয় একালৰ বৃন্দাবন একালত পৰেচন ঠিক তেনে পৰিৱেশ পৰিস্থিতি এতিয়া উদ্ভৱ হৈছে তিতাবৰত এটা সময় আছিল যি সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সেই সময়ছোৱাত মন্ত্ৰী বিধায়কে গিজগিজাই থকা তিতাবৰত এতিয়া এই মুহূৰ্তত এতিয়া উন্নয়ন শূন্য যাৰ পৰিপ্ৰেক্ষিতত ৰাইজ ওলাই আহিছে আৰু এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ তিতাবৰত আৰু তিতাবৰৰ যি মৰধলি অঞ্চলৰ এটা পথত উপস্থিত হৈছে আৰু তেওঁলোকে এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি পথৰ দৃশ্যটো দেখুৱাইছোঁ যে এনেদৰে এতিয়া বাট পথসমূহ জৰাজীৰ্ণ হৈ পৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া গ্ৰামাঞ্চলৰ ৰাইজ ওলাই আহিছে আৰু তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তেওঁলোকে উল্লেখ কৰিছে যিহেতু পঞ্চায়ত নিৰ্বাচনো আহি আছে তেওঁলোকে নিৰ্বাচনে জনপ্ৰতিনিধি সলনি হয় বা তেওঁলোকে জনপ্ৰতিনিধিসকল ৰাইজৰ কাষলৈ আহে কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবৰ বাবে কিন্তু ভৱিষ্যতৰ সময়ত কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে যাৰ পৰিপ্ৰেক্ষিতত এই সময়ত এতিয়া ৰাইজ ওলাই আহিছে প্ৰতিবাদ মুখৰ হৈ পৰিছে তেওঁলোকৰ যথেষ্ট সমস্যা আছে বাট পথৰ সমস্যা খোৱা পানীৰ সমস্যা ইন্দিৰা আৱাস যোজনা বা তেওঁলোকৰ চৰকাৰী যি বাসগৃহ সেই বাসগৃহৰ সমস্যাও আছে যথেষ্ট সমস্যাই জৰাজীৰ্ণ হৈ পৰিছে যাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত এতিয়া ৰাজপথত ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কি ক'ব চমুকৈ হয় এই পছোৱা বিধায়কৰ কথাটো নকওঁৱেই তেখেত মিছলীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা বিশেষ অনুৰোধ বিভাগীয় কৰ্তৃপক্ষ আমি জানো যে এই ৰাস্তাটো গড়পাট পানী বিভাগৰ আণ্ডাৰত আছে বুলি বিভাগৰ কৰ্তৃপক্ষক কৈ অতি শীঘ্ৰে যেন আমাক এই ৰাস্তাটো ভাল কৰি দিয়ে কাৰণ আমি 5-6খন গাঁৱে বৰ শাস্তি ভুগি আছোঁ আৰু আমাৰ ল'ৰা ছোৱালী আৰু সকলো বয়োবৃদ্ধসকল যোৱাৰ বহুত অশান্তি হৈছে আৰু প্ৰায় মানে এজাক বৰষুণ দিলে এক আঁঠু পানী হৈ যায় এনেকুৱা ব্যৱস্থা গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বিনম্ৰ অনুৰোধ বিভাগীয় কৰ্তৃপক্ষক জনাই যেন আমাৰ ৰাস্তাটো অতি সোনকালে ব্যৱস্থা কৰি দিয়ে বিধায়কক প্ৰশ্ন নকৰে বিধায়ক মিছলীয়া তেওঁলোকে উল্লেখ কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকে আহ্বান জনাইছে যে বাট পথসমূহৰ যিটো দুৰৱস্থা সেই দুৰৱস্থা নিৰ্মূল কৰিব লাগে এইবোৰ সাধাৰণ জনতা বাট পথৰ সমস্যা আছে যিহেতু স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আছে এই পথেৰে বহুকেইখন গাঁৱৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে অকণমান সন্মুখলৈ আহিলে সুবিধা হ'ব যে কি আছে প্ৰতিক্ৰিয়া কি আছে আমি চমুকৈ কথা পাতিম সমস্যা যথেষ্ট আছে হয় চাওক সমস্যা যথেষ্ট আছে তিতাবৰত সমস্যাৰ অভাৱ নাই প্ৰথম কথা দ্বিতীয়তে এটা কথা ঠিক যে সমস্যা প্ৰকৃতিতে সমাধানৰ ক্ষেত্ৰত বিধায়কগৰাকীয়ে যিমানখিনি কাম কৰিব লাগে আমি দেখিছোঁ যে একেবাৰে বিফল হৈছে বুলি ক'ব লাগিব তাৰ জ্বলন্ত প্ৰমাণ এয়া কাৰণ তিতাবৰ নৱালীৰ পৰা চুঙি সংযোগী যিটো মূল পথ সেই পথটো একেবাৰে জৰাজীৰ্ণ হৈ আছে আজি 13-14টা বছৰে আজি 4খনকৈ গাঁৱৰ ৰাইজে জীয়াটো ভুগিবলগীয়া হৈছে তাৰ ফলস্বৰূপে আজি ৰাইজ আহি এই পথত উপস্থিত হৈছে আৰু প্ৰতিবাদ কৰিবলৈ তেওঁলোকে সাজু হৈছে আৰু তাৰ দ্বিতীয় কথা এটাই যে বিধায়কগৰাকীক ওচৰলৈ যেতিয়াই জনসাধাৰণ যায় যোৱাৰ পিছত যিহেতু তেওঁলোকৰ মৌলিক সমস্যাখিনিৰ কথা যেতিয়া অৱগত কৰাৰ পিছত তেওঁ এটাই কথা কয় যে খুব সোনকালে তোমালোকৰ সমস্যাখিনি আমি সমাধান কৰি আছোঁ খুব সোনকালে সমস্যা সমাধান হ'ব পথ মেৰামতি হ'ব লগতে ৰাইজৰ উন্নয়ন হ'ব কিন্তু আজি 4টা বছৰ উকলি গ'ল 4টা বছৰ উকলি যোৱাৰ পিছতো তেনেধৰণৰ যিখিনি মৌলিক সমস্যা সমাধান হ'ব লাগে সমস্যাখিনি সমাধান হোৱাত আমাৰ কিন্তু কোনো ধৰণৰ চকুত পৰা নাই আৰু দ্বিতীয়তে আমি আজি এই ৰাইজৰ হৈ আমি একেলগতে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু বিধায়কগৰাকীক আমি দাবী জনাইছোঁ যে খুব সোনকালে এই ৰাস্তাটো মেৰামতি কৰি ৰাইজক উপকৃত কৰক ৰাইজক উপকৃত কৰাৰ লগতে তাৰ লগতে যিসকল ছাত্ৰ ছাত্ৰী আছে লগতে ৰোগীৰ সমস্যা আছে চিকিৎসা সেৱাৰ কাৰণে সম্পূৰ্ণকৈ ৰাস্তাটো একেবাৰে বিধ্বস্ত হৈ আছে কাৰণ ৰাতি বিয়লি বা বাৰিষাৰ দিনত যদি কেনেবাকৈ গাঁৱৰ ভিতৰত যদি কেনেবাকৈ ৰোগী সমস্যা ওলায় যদি এখন ৰোগী অনা নিয়া কৰিবৰ কাৰণে গাড়ী এখন যদি সোমাবলগীয়া হয় তেনেধৰণে সোমাবৰ ক্ষেত্ৰত একেবাৰে ৰাস্তাটোৰ কাৰণে একেবাৰে অপাৰগ হৈ পৰা দেখা যায় কাৰণ বাৰিষা ছিজনত যেতিয়া ছাত্ৰ ছাত্ৰীসকল বিদ্যালয় যাবলগীয়া হোৱাৰ সময়ত নিজৰ কৰ্মস্থলীৰ পৰা আহি নিজৰ মাক দেউতাকে অভিভাৱকসকল নিজৰ কৰ্মস্থলীৰ পৰা আহি বিদ্যালয়লৈ নি তেওঁলোকক হাজিৰ কৰাবলগীয়া হয় ইমানখিনি দুৰৱস্থা ভুগিবলগীয়া হয় এনেকুৱা দুৰৱস্থা হৈছে খুৰা অকণমান যদি সন্মুখলৈ সুবিধা হ'ব পঞ্চায়তখন এখন কি পঞ্চায়ত বুলি কয় 24 নং পূব চেঙাল গাঁও পঞ্চায়ত সভানেত্ৰী কোন সভানেত্ৰী আছিলে আপোনাৰ অনুপ ফুকন তেখেতক যেতিয়া আপোনালোকে এই আবেদন নিবেদন জনায় সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কি কয় তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে আমি আমাৰ কাৰ্যকালছোৱাত যিমানটো পাৰোঁ আপোনালোকৰ জনসাধাৰণ আমি কাম কৰিম কিন্তু নকৰিলে কিন্তু দেখা গ'ল কাৰ্যকাৰীত মানে তেওঁলোকৰ কাম কোনো সফল নহ'ল কোন দলৰ আছিলে তেওঁ মানে কংগ্ৰেছ দলৰ মানুহ হ'লে হয় ঠিকে আছে সমস্যাখিনি কিন্তু এতিয়া এইদৰেই হৈছে কথাটো এনেকুৱা যে বাৰম্বাৰ তেওঁলোকে জনপ্ৰতিনিধিসকলক আবেদন নিবেদন জনায় বিধায়কগৰাকীক আবেদন নিবেদন জনাইছে তেওঁলোকৰ পঞ্চায়তৰ সভানেত্ৰীগৰাকীক আবেদন নিবেদন জনাইছে কিন্তু বাস্তৱ ক্ষেত্ৰত কিন্তু সমস্যা হৈ ৰৈছে তেওঁলোকক জনপ্ৰতিনিধিসকলে তেওঁলোকক এটা কথাই উল্লেখ কৰে যে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰি দিয়া হ'ব কিন্তু বাস্তৱ ক্ষেত্ৰত কিন্তু জনসাধাৰণৰ সেইসমূহ সমস্যা হৈ ৰয় আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া এইদৰে এতিয়া ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিব লগা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে নিৰ্বাচন আহি আছে অকণমান সন্মুখলৈ আহিলে ভাল হ'ব
অকণমান যদি আহে কথা পাতিম আমি মহিলাসকলো আহিছে অকণমান আগলৈ আহিলে সুবিধা হ'ব আমি কথা পাতিম যে সমস্যাসমূহ এনেকৈ থাকিব নেকি আপোনালোকে এতিয়া নিৰ্বাচন আহি গ'ল অধিসূচনা জাৰি কৰা হৈছে উন্নয়নমূলক কাম এতিয়া নহ'ব আপোনালোকে কৰিব নোৱাৰে কিন্তু তেওঁলোকে আপোনালোকৰ ওচৰলৈ প্ৰতিশ্ৰুতি লৈ আহিব কি ক'ব এইবাৰ তেওঁলোকে অহাটোতো আহিবই তেওঁলোকৰতো ভোটটো লাগিবই আৰু তেওঁলোকে জিকিবলৈ চেষ্টা কৰিবই আমাক বহুতো আশা দিব তথাপিতো আমি আৰু ৰাইজে কি ক'ম তেওঁলোকক আকৌ সেইটোকে আশা কৰিয়ে ভোটটো দিব লাগিব আৰু কি কৰিম আৰু তাকে সোনকালে তেওঁলোকে এইটো গুণি ভাবি আৰু ৰাস্তাটো সোনকালে ঠিক কৰি দিলে আৰু তেওঁলোকেও সেয়া ভাগ ল'লে তেওঁলোকেও উপকৃত হ'ব আমিও উপকৃত হ'ম কি ক'ব আমি চমুকৈ কথা পাতিম হয় আমি এই ভাস্কৰ বৰুৱা ডাঙৰীয়ালৈ এটাই অনুৰোধ আমাৰ আমি এই ৰাস্তাটোৰ পৰা বহুত কষ্ট কৰিবলগীয়া হৈছে কণ ল'ৰা ছোৱালী স্কুললৈ ইয়াৰ পৰা একদম গুমতি স্কুল MIS যাবলগীয়া হয় সৰু ল'ৰা ছোৱালী তেতিয়া আমি যাওঁতে এতিয়া বাৰিষা বহুত বোকা পানী হয় যাব নোৱাৰে আৰু আমি ৰোগী মই এতিয়া বিশেষ ৰোগী এতিয়া বিষত মই গাড়ী এখন নাহে এতিয়া মটৰচাইকেলত যাব নোৱাৰোঁ গতিকে ৰাস্তাটোৰ কাৰণে ভাস্কৰ বৰুৱা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ ভাল কৰি দিয়ক যেন এই আমাৰ প্ৰাৰ্থনা এয়া অনুৰোধ এয়া হৈছে এগৰাকী পঞ্চাশোৰ্ধৰ মহিলাৰ প্ৰাৰ্থনা এয়া হৈছে এগৰাকী পঞ্চাশোৰ্ধৰ মহিলাৰ অনুৰোধ তেওঁ উল্লেখ কৰিছে যে বিধায়কগৰাকীক উল্লেখ কৰিছে যে তেওঁলোকৰ যিসমূহ বাট পথ আছে বাট পথসমূহ সুব্যৱস্থা কৰিব লাগে যিহেতু তেওঁ চিকিৎসাৰ বাবে তেওঁলোকে যাব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে সমান্তৰালভাৱে তেওঁলোকে পঞ্চায়তৰ যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে বাৰম্বাৰ তেওঁলোকে প্ৰত্যেক বছৰে আহে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকবাৰে তেওঁলোকে আহে তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰে যে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰি দিয়া হ'ব কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া হৈ নুঠে এয়া মাত্ৰ প্ৰতিশ্ৰুতিতে আবদ্ধ হৈ যাৰ পৰিপ্ৰেক্ষিততে এইসকল ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ক্ষোভৰ উদ্গীৰণ হৈছে আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া এইসকল ৰাইজৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াই কিন্তু অনাগত নিৰ্বাচনত যে প্ৰভাৱ নেপেলাব সেয়াও কিন্তু এই মুহূৰ্তত এতিয়া এইসকল ৰাইজৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াই কিন্তু স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে